পিটিকা খোৱাৰ ছিজন আহি গ'ল আৰু ৰাইজ। এতিয়া জুই কাষত বহি বহি আলু বেঙেনা পুৰি পিটিকা বনোৱাহে কথা আৰু। আজি মই তাকে কৰিলোঁ। ধনিয়া কেইডালমান দেখা পালোঁ আৰু ফ্ৰিজত গৈ চালোঁগৈ বেঙেনা, টুপুকি বেঙেনা দুটা পালোঁ, বৰ বেঙেনা নহয় দেই। তাকে বোলো পিটিকা বনাওঁ। এয়া ধুনীয়াকৈ পুৰি ল'লোঁ আৰু আনফালে কেঁচা পিঁয়াজ, ধনিয়া, শুকান জলকীয়া কেইটামান সৰহকৈ ফ্ৰাই কৰি লৈছোঁ। জোখমতে নিমখ আৰু অকণমান কেঁচা মিঠাতেল দি হেতা পাতে ভাঙি লৈছোঁ। যিহেতু বৰ গৰম হৈ আছিল বেঙেনাকেইটা। আৰু পিটিকা আচলতে হাতেৰে সানি খালেহে ইয়াৰ আচল সোৱাদটো ওলাই, নহয়নে? এয়া প্ৰথমে মই গৰম হৈ আছিলে কাৰণে হেতা পাতে সানি ল'লোঁ আৰু তাৰপাছত এয়া হাতেৰে ধুনীয়াকৈ জলকীয়া কেইটামান ভাঙি এয়া ধুনীয়াকৈ পিটিকি লৈছোঁ। পিটিকা বস্তুটোৱে হাতেৰে সনা আচলতে, তেতিয়াহে আচল সোৱাদটো ওলায়, হয়নে বাৰু? আপোনালোকে কেনেকৈ খাই ভাল পায় জনাব দেই। কিছুমানে অৱশ্যে বেয়া পায় হাতেৰে সানিলে। আমি কিন্তু হাতেৰে সানিহে পিটিকা খাওঁ দেই, তেতিয়াহে খাই ভাল লাগে। আৰু এয়া চাওক একেবাৰে ফাইনেল লুক, পূৰা ধোঁৱাই আছে। আৰু বেঙেনা পিটিকাটো গৰমে গৰমে খাইহে ভাল লাগে, হয়নে বাৰু? কাৰোবাৰ যদি মন গৈছে আহিব পাৰে দেই, মই বনাইহে আছোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে এতিয়ালৈ আহোঁ।